হেল্ল' নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যয়ন মেথছৰ অনুশীলনী 1.2ৰ 2 নম্বৰ আৰু 1 নম্বৰ কুৱেশ্যনটো অলৰেডি কৰিছোঁ, এতিয়া আৰু 3 নম্বৰটো কৰিছোঁ। আজি আমি এই কুৱেশ্যনটো কৰিবৰ কাৰণে চেষ্টা কৰিম, য'ত মৌলিক উৎপাদককৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা এই 3 নম্বৰ প্ৰশ্নটো আজি কৰিবৰ কাৰণে চেষ্টা কৰিম। ইয়াত 3টা ভাগ আছে, 1 2 3টা। এই প্ৰথম 3টা ভাগ, এই 3টা ভাগকেইটা আমি আজি কৰিবৰ কাৰণে চেষ্টা কৰিম। তো আজি প্ৰথম ভাগটো কৰিবৰ কাৰণে আৰম্ভ কৰোঁ। তো ইয়াতে যি প্ৰচেছ দিয়া আছে এই প্ৰচেছ মতে কৰিম যে মৌলিক উৎপাদকন পদ্ধতিৰে, এই পদ্ধতিৰে আমি এই সংখ্যা 3টা লসাগু আৰু গসাগু উলিয়াম। ঠিক আছে গাইজ, এতিয়া আমি পোনপ্ৰথমে লিখি ল'লোঁ যে 3 নম্বৰ প্ৰশ্নটো মৌলিক উৎপাদকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা। প্ৰশ্নটো আমি লিখি ল'লোঁ আৰু ইয়াতে প্ৰথম ভাগটো দি আছে 12, 15 আৰু 21ৰ সংখ্যাগিলা ওলাব লাগে। এতিয়া তাৰ কাৰণে আমি চেষ্টা কৰিম কিভাৱে ওলাব লাগে। এতিয়া আমি পোনপ্ৰথমে প্ৰথম ভাগৰ এই সংখ্যাকেইটা লিখি ল'লোঁ আৰু এইখিনি হৰণ কৰি দেখাই দিলোঁ যে 12ক আমি 2ৰে সকলোতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2, 2ৰে হৰণ কৰিলোঁ। 12ৰ ভিতৰত 2 কেইবাৰ যায়, 6বাৰ যায়। আকৌ 6ৰ ভিতৰত সকলোতকৈ সৰু মৌলিক সংখ্যা হ'লে 2, 2ৰে হৰণ কৰিলোঁ, হৰণ কৰোঁতে 3বাৰ যায়। তো 3ৰে আকৌ 2ৰে নাযায় কাৰণে সৰু সংখ্যাটো হ'ল 2, 2ৰে নাযায় কাৰণে 3ৰে দিলোঁ, 3ৰে দিওঁতে 5বাৰ গ'ল। আকৌ 3ৰে ইয়াতে যায় 7বাৰ। এইভাৱে আমি এই মৌলিক উৎপাদকবিলাক ওলাই ল'লোঁ। এতিয়া ইয়াৰ আমি ফৰ্মেটত লিখি দিম, লিখি পেলাই আমি ওলাম লসাগু আৰু গসাগু। এতিয়া আমি লিখি ল'লোঁ যে 12 সমান 2 পূৰণ 2 পূৰণ 3 আৰু 15 সমান 3 পূৰণ 5, এই 3 পূৰণ 5 লিখিলোঁ আৰু 21ৰ 3 পূৰণ 7, এইখিনি নম্বৰখিনি লিখি দিলোঁ। এতিয়া চোৱা, এইখিনি গোটেইকেইটা 3টা সংখ্যাতে কোনটো এটা উৎপাদক যে 3টাতে কমন আছে, মানে সাধাৰণ গোটেইকেইটাতে পোৱা যায়। যেনেকুৱা 3টো পোৱা গৈছে, এই 1 2 3টাতে 3 আছে, তেনেহ'লে এইটো সাধাৰণ উৎপাদক হ'ল বা কমন হ'ল। আৰু 2টো নাই এইকেইটাত, 5টো 3টাত নাই, 7টো 3টাত নাই, তেনেহ'লে এই 3 যে পালোঁ, 3টাতে কমন যে পালোঁ, এই 3টোৱে হ'ব এই 12, 15 আৰু 21ৰ গসাগু। তেনেহ'লে আমি লিখি দিম এতেকে দি। এতিয়া আমি প্ৰথমে লিখি দিলোঁ যে গসাগু 12, 15 আৰু 21ৰ 3, এইখিনি এইখিনি 3টাতে কমন পালোঁ, সেইকাৰণে 3 লিখি দিলোঁ। এতিয়া আমি লসাগুটো ওলাম। এতিয়া আমি লিখি দিলোঁ যে লসাগু 12, 15 আৰু 21ৰ হ'ব, যিখিনি সংখ্যা কমন পাইছোঁ এই কমনটোতো লিখিলোঁ 3, আৰু কমন নোপোৱা সংখ্যা যিখিনি আছে গোটেইখিনি লিখিব লাগিব। যাতে ইয়াতে আমি কি পাইছিলোঁ, 2 পালোঁ, 2টা 2 পালোঁ, 5 পালোঁ আৰু 7 পালোঁ। 2টা 2, 5 আৰু 7 আৰু 3 এটা কমন, সেইবাবে আমি লিখি দিম 2টা 2 আৰু লিখিলোঁ তোমাৰ 3, 5 আৰু 7, এই গোটেইখিনি এতিয়া সংখ্যাখিনি পূৰণ কৰি দিলোঁ, 420 পালোঁ। এই 420টোৱে হ'ল আমাৰ এই 3টা সংখ্যাৰ লসাগু। ঠিক আছে গাইজ, এতিয়া আমি এইখিনিতে এনচাৰটো সমাপ্ত কৰিলেও হৈ যাব, নহ'লে তোমালোকে এনচাৰ বুলি লিখি দিব পাৰা যে এনচাৰ লিখি যে লসাগু হ'ল 3 আৰু গসাগু হ'ল 420, এইখিনি মই লিখি দি আছোঁ। মই লাষ্টত লিখি দিলোঁ যে গসাগু হ'ল 3 আৰু লসাগু হ'ল 420। এনেকৈ লিখিলে এনচাৰটো মানে যোনজন ব্যক্তিয়ে চেক কৰিব তাৰ কাৰণে সুবিধা হয়, আৰু যিখিনি মাৰ্ক দিব তাতে সম্পূৰ্ণ ভৰপূৰ মাৰ্ক দিবৰ কাৰণে হয়। এতিয়া আমি গাইজ 3 নম্বৰ কুৱেশ্যনৰ দ্বিতীয় ভাগটো ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। যেতিয়া লিখা আছে 17, 23, আৰু 29, এই 3টা সংখ্যাৰ ভিতৰত আমাৰ উৎপাদীকৰণ পদ্ধতিৰে অখণ্ড সংখ্যাৰ লসাগু আৰু গসাগু ওলাব লাগে। সেইকাৰণে প্ৰথমতে আমি যিটো মৌলিক এটা সংখ্যা পাইছোঁ যে 17ক আমি যদি মৌলিক সংখ্যাটো লওঁ, মৌলিক সংখ্যা 2ৰো নাযায়, 3ৰো নাযায়, 5ৰো নাযায়, 7ৰো নাযায়, আৰু 11ৰো নাযায়, 13ৰো নাযায়, 17ৰে যায়, 17ৰে দিনতে এবাৰ যায়। আকৌ 23 এনেকৈ 23ৰে যায়, 29 যায়, কাৰণ এইগিলা হ'ল মৌলিক সংখ্যা। তো মৌলিক সংখ্যা সদায় তাৰ উৎপাদক 1 থাকে আৰু সংখ্যাটো নিজে হয়, সেইকাৰণে এইভাৱে আমি পাই গ'লোঁ। এতিয়া আমি ইয়াৰ পৰা আমি ফৰ্মেটত লিখি পেলাই আমি চাম কোনটো সংখ্যাটো কমন আহে, সেইটো সংখ্যা আমাৰ গসাগু হ'ব, আৰু যিটো সংখ্যা আমাৰ কমন অহাৰ পিছতো বাকী থাকে গোটেইখিনি সংখ্যা পূৰণ কৰিলে আমি লসাগু পাম। এতিয়া আমি কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি ফৰ্মেটত লিখি দিলোঁ যে 17ৰ উৎপাদকবিলাক হ'ল 1 আৰু 17, 23ৰ হ'ল 1 আৰু 23, 29ৰ হ'ল 1 আৰু 29। এতিয়া গোটেইখিনি সংখ্যাৰ ভিতৰত যিটো উৎপাদক আছে, উৎপাদকৰ ভিতৰত চালোঁ যে 1টোহে গোটেইকেইটা সংখ্যাৰ ভিতৰত কমন, এইকেইটা সংখ্যাগিলা কমন হোৱা নাই, তেনেহ'লে এই 1কেইটা যে কমন হ'ল, এই 1এ হ'ব এই সংখ্যাৰ মানে 17, 23 আৰু 29ৰ গসাগু। তেনেহ'লে মই লিখি দিওঁ এতেকে দি
এতিয়া আমি এতেকে দি লিখি দিলোঁ যে গহাগু 17, 23 আৰু 29 হ'ব 1, কাৰণ গোটেইকেইটা সংখ্যা ইয়াতে আমি কমন পালোঁ। এই 1টো এই গোটেইকেইটা সংখ্যাৰে উৎপাদক হয়। আৰু এই লহাগুটো হ'ল এই গোটেইকেইটা সংখ্যা যিখিনি আমি কমন পালোঁ, কমনটোতো লিখিলোৱে, আৰু বাকী যিখিনি সংখ্যা আছে এই গোটেইকেইটা সংখ্যাই আমি তলত লিখি দিলোঁ। লিখি পেলাই এই গোটেইকেইটা সংখ্যাটো পূৰণ কৰিলে আমি পাওঁ 11339। এতিয়া আমি এই লহাগু আৰু গহাগু পাই গ'লোঁ। এতিয়া আমি তলত এনচাৰ বুলি লিখি দিম। লহাগু হ'ল 1 আৰু গহাগু হ'ল 1 আৰু লহাগু হ'ল 11339। এইটো লিখি দিলেও আমাৰ সুবিধা হয় এনচাৰটো চোৱাৰ কাৰণে, যোনজন এক্সামিনাৰে চাব। এতিয়া আমি লিখি দিলোঁ যে এনচাৰ দি গহাগু হ'ল 1 আৰু লহাগু হ'ল 11339। তেতিয়াহ'লে এইখিনিতে আমাৰ এই দ্বিতীয় ভাগটো সমাপ্ত হ'ল তৃতীয় নম্বৰ কুৱেশ্যনৰ। তেতিয়া আমি তৃতীয় ভাগটো কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনৰ 3 নম্বৰ ভাগটো কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইয়াতে চোৱা 8, 9 আৰু 25 দিয়া আছে। এতিয়া 8ক আমি যেতিয়া মৌলিক উৎপাদকেৰে হৰণ কৰিম, তেতিয়া 2ৰে হৰণ কৰোঁতে এই 8ৰ ভিতৰত কেইবাৰ যায়? 4 বাৰ যায়। আকৌ 2ৰে 4 ভিতৰত হৰণ কৰোঁতে কেইবাৰ যায়? 2 বাৰ যায়। এই মতে যেতিয়া আমি 9ক আকৌ হৰণ কৰিম 3ৰে যাব, 3 3 গুণ 9, 3 বাৰ গ'ল। এই 3ক মৌলিক সংখ্যা 3ৰে হৰণ যায়, তেনেহ'লে দি লাভ নাই। 5ৰে কেইবাৰ যায়? 25ৰ ভিতৰত 5 বাৰ যায়। ঠিক আছে, এই মতে আমি এই মৌলিক উৎপাদকবিলাক ওলাই ল'লোঁ। এতিয়া ফালে আমি এই ওলাই লোৱাৰ পিছত এই ফৰ্মেটত আমি লিখি দিম যে 8ৰ মৌলিক উৎপাদকবিলাক হ'ল 2 পূৰণ 2 পূৰণ 2, আৰু 9ৰ মৌলিক উৎপাদক হ'ল 3 পূৰণ 3, 25ৰ মৌলিক উৎপাদক হ'ল 5 পূৰণ 5। তেনেহ'লে এইখিনি সংখ্যাৰ ভিতৰত আমি এতিয়া যিটো সংখ্যা কমন পাম, গোটেইকেইটাৰ সংখ্যাৰে উৎপাদক পাম, সেই সংখ্যাটো হ'ল এই যিটো প্ৰশ্ন দি আছে 8, 9 আৰু 25ৰ তাৰ গহাগু হ'ব। সেইকাৰণে আমি এতিয়া তলত লিখি লওঁ। এতিয়া চোৱা এইখিনি সংখ্যাত কোনো এটা সংখ্যাই কমন নাই। ইয়াতে 2 কেইটা আছে, ইয়াতে 3 আছে, ইয়াতে 2 নাই, আকৌ ইয়াতে 3 আছে, ইয়াতে 3 নাই, ইয়াতে 5 আছে, আকৌ 2 আৰু 3 একোৱে নাই। সেইকাৰণে তুমি চোৱা এইখিনি যে আমি সংখ্যাখিনি এতিয়া হৰণ কৰিলোঁ, ইয়াতে চোৱা আৰু এটা সংখ্যা দি আমি হৰণ কৰিব পাৰোঁ যে 2ৰে হৰণ কৰিলে আকৌ 2ৰ ভিতৰত একবাৰ যায়, আকৌ 3ৰে হৰণ কৰিলে একবাৰ যায়, আৰু 5ৰে যদি 5ক হৰণ কৰোঁ তেনেহ'লে এবাৰ যায়। এই যে 1 পালোঁ, এই 1টো আমি ইয়াতে লিখিব পাৰোঁ যে 1 × 1 × n। এই 1 1 যে 3টা লিখিলোঁ, এই 3টা এতিয়া কমন হ'ল। এই কমন থকাটোৱে হ'ব এই সংখ্যাৰ গহাগু। আৰু এই লহাগু ওলাবৰ কাৰণে এই সংখ্যা গোটেইকেইটা যদি লৈ ফালে, আৰু এই যে সংখ্যা যে বাকী থাকিল সংখ্যাকেইটা 2 পূৰণ 2 পূৰণ 2, 3 পূৰণ 3 পূৰণ 5 পূৰণ 5, এইখিনি সংখ্যা গোটেইকেইটা পূৰণ কৰোঁতে আমি ইয়াতে পাম 1800। এইখিনি 1800 পাম। তোমালোকে যদি চোৱা পূৰণ কৰি চাবা, এইখিনি এনচাৰটো তোমালোকে পাই যাবা। এইখিনিতে আমাৰ এই তৃতীয় নম্বৰ প্ৰশ্নৰ তৃতীয়টা ভাগ সম্পূৰ্ণ হ'ল 1.2। আৰু থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'। যদি তোমালোকৰ এইখিনি ভিডিঅ' যদি ভাল লাগে, বা ফিউচাৰত যদি এইখিনি কুৱেশ্যন তোমালোকে যদি ভাবা যে আৰু এবাৰ চাম, বা এনেকুৱা কুৱেশ্যন ভিডিঅ'গিলা চালে মোৰ কিবা এটা হেল্প হ'ব এক্সামৰ কাৰণে, তেনেহ'লে তোমালোকে এই চেনেলটো জ্ঞান সাগৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু চবকালত যিগিলা বন্ধুৰ মানে এইগিলা প্ৰশ্নৰ বা উত্তৰৰ কাৰণে দৰকাৰ, সিহঁতৰ শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ গাইজ।